ঠাকুৰীয়াপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণত UPPLৰ বিশাল যোগদান কাৰ্যসূচী। খৈৰাবাৰী গয়বাৰী প্ৰাইমাৰীৰ নেতৃত্বত বৃহৎ যোগদান কাৰ্যসূচী। BTRত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি অহাৰ লগে লগে ৰাতিয়ে দিনে UPPLত যোগদানৰ জোৱাৰ উঠিছে। ৰমেশ বড়োই সঞ্চালনা কৰা সভাত CWC কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল বসুমতাৰী, ৰাণা চাহা আৰু কৃষ্ণ বাহাদুৰ গিৰিয়ে ভাষণ প্ৰসংগত বৰ্তমানৰ বিজেপি পাৰিষদ ভৱেন্দ্ৰ বড়োক ভেঙুচালি আখ্যা দি ভৱেন্দ্ৰ চন্দ্ৰ বড়ো মাত্ৰ ছটা আৰু কম্বলহে বিলাব জানে, ৰাস্তা ঘাটৰ উন্নয়ন কৰিব নোৱাৰিলে বুলি ক্ষোভ উজাৰে। ঠাকুৰীয়াপাৰাত ১৫০ শতাধিক বিজেপি আৰু BPF দলে দল ত্যাগ কৰি সদল বলে যোগদান কৰিলে প্ৰমোদ বড়োৰ নেতৃত্বৰ UPPL দলত। যোগদান কৰা লোকসকলক ফুলাম গামোচা আৰু UPPLৰ মালাৰে উষ্ম আদৰণি জনায়। ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ UPPL দলৰ বিষয়ববীয়াৰ ধৰণী বড়ো লগতে UPPL দলৰ কৰ্মকৰ্তাসকলে সভাৰ অন্তত প্ৰমোদ বড়ো জিন্দাবাদ, UPPL জিন্দাবাদ ধ্বনিত উজ্জ্বল কৰি তুলিলে ঠাকুৰীয়াপাৰা দুৰ্গা মন্দিৰ প্ৰাংগণ। নামখোলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, EIN লাইভ। প্রমোদ বড়ো জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ, টেক্টর শ্রমিক ভোট দিও, ইউজি ব্রহ্ম জিন্দাবাদ, ইউজি ব্রহ্ম জিন্দাবাদ, রঙ্গরা নাজারি জিন্দাবাদ, রঙ্গরা নাজারি জিন্দাবাদ। খৈৰাবাৰী ব্লকৰ আণ্ডাৰত গৈবাৰী প্ৰাইমাৰী এই ৰাণীপুখুৰী পাৰত প্ৰায় BPF আৰু BJP ফালৰ পৰা প্ৰায় 52জন ব্যক্তিয়ে আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পাই আমাৰ দলত যোগদান কৰিলে আৰু তেওঁলোকক আমি খৈৰাবাৰী ব্লকে উষ্ম আদৰণি জনাইছোঁ। সঁচাকৈ খৈৰাবাৰী সমষ্টিত আজি বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন দলৰ লোকসকলে UPPL দলত সদায় যোগদান কৰি আছে। আমি দেখিছোঁ এটা ভাল ফলাফল ইয়াতে হ'বলৈ গৈ আছে। অহা নিৰ্বাচনত UPPLক সকলো জাতি জনগোষ্ঠীৰ লোকসকলে ভোটদান কৰিবলৈ ইতিমধ্যে সংকল্পবদ্ধ হৈছে। আজি খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত গৈবাৰীৰ ৰাণীপুখুৰী পাৰত এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আৰু এইখন কাৰ্যসূচীত ইতিমধ্যে সৰ্বমুঠ 52গৰাকী BPF BJPৰ পৰা আহি সদস্যসকলে যোগদান কৰিছে। আমি তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ আৰু খৈৰাবাৰী সমষ্টি এইবাৰ UPPLৰ হাতত ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। BJP আজিৰ তাৰিখত ইয়াত কোনো ফেক্টৰ নহয়, আজিৰ তাৰিখত BPF ইয়াত ফেক্টৰ নহয়। আমি UPPL দলে ইয়াতে যিখিনি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছোঁ, ইয়াক মানুহে শলাগ লৈছে আৰু সকলোৱে এটা আশা কৰি আছে যে UPPLৰ ইয়াতে MCLে জিকি গ'লে নিশ্চয় উন্নয়নৰ কাম কৰিব আৰু প্ৰমোদ বড়োৰ যিটো এটা নেতৃত্ব, সবল নেতৃত্বৰ প্ৰতি আস্থা সকলোৱে জনাইছে। আমি আশা কৰি আছোঁ তেখেতৰ নেতৃত্বতে খৈৰাবাৰী সমষ্টি উদ্ধাৰ হ'ব আৰু পৰৱৰ্তী সময়ত যিটো নতুন কাউন্সিল হ'বলগীয়া আছে, প্ৰমোদ বড়োৰ নেতৃত্বত এটা নতুন কাউন্সিল আহি আছে অতি শীঘ্ৰে আৰু আমি উন্নয়নৰ কাম কৰিব পাৰিম। তেখেতৰ যিটো মিছন ভিজন আছে এইটো আমি বাস্তৱায়িত কৰিবৰ কাৰণে গোটেই BTRবাসী আমি ৰখি আছোঁ আৰু এই ক্ষেত্ৰত খৈৰাবাৰীবাসীয়েও এতিয়া সহযোগিতা কৰিবলৈ আগবাঢ়ি গৈছে। উপায় নাই, তেখেতৰ আজিৰ তাৰিখত অস্ত্ৰ কি আছে, গালি পাৰাৰ কোনো যুক্তিয়ে নাই। তেখেতৰ লগত আজিৰ তাৰিখত কোনো নাই, খাম্পা বৰগয়াৰী নাই, চন্দন ব্ৰহ্ম নাই, হিতেশ বসুমতাৰী নাই, আমাৰ নাই, আগৰ সংগী আছিলে ৰেৱৰেৱা নাৰ্জীহাৰীও, আমাৰ ইফালে নেৰচন বড়ো নাই, কোনোৱে তেখেতৰ লগত নাই, জয় মুছাৰী নাই, ধনঞ্জয় বসুমতাৰী নাই। আজিৰ তাৰিখত তেখেতৰ লগত কোনোৱে নাই আৰু আজিৰ তাৰিখত তেখেতে এইকাৰণে একেবাৰে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আমি দেখিছোঁ যে অহা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ BPF দলে খুব বেছি যদি পায় 5খনমান আসন পাবলৈ সক্ষম হ'ব, তাৰ বেছি নাপায় আৰু ইয়াত একক সংখ্যাগৰিষ্ঠতা লৈ UPPLে চৰকাৰ গঠন কৰিব আৰু এইটো তেওঁ নিজেও নিশ্চিত হৈ আছে আৰু সেইকাৰণে তেখেতে হয়তো আজি ভয় কৰিছে। ভয় কৰাৰ কাৰণে মানুহক গালি পাৰিবলৈ আৰম্ভ কৰিছে। UPPL সকলোতকৈ ওপৰত আছে, সেইকাৰণে UPPL দলক গালি পাৰিবলৈ আৰম্ভ কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।